এই গেতে না মনোমন্দিয়া মনোমন্দিয়া কিদৰে চলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ সেয়া আমি দীৰ্ঘদিনৰ পৰাই প্ৰকাশ কৰি আহিছো। স্বাস্থ্য বিভাগত যে মৃত্যুঘণ্টা আৰম্ভ হৈছে সেই কথা এতিয়া স্পষ্ট হৈছে। পৰিৱৰ্তনকামী চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পিছতো পৰিৱৰ্তন নাহিল ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ। ৰাজ্য চৰকাৰৰ আটাইতকৈ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগত কি পৰিৱৰ্তন আহিল সেয়া জানিবলৈ বিভিন্ন জিলাৰ স্বাস্থ্য খণ্ডৰ বুজ লৈছিল আছাম টক্সৰ সাংবাদিকে। ৰাজ্যত আজিলৈকে মুকলি নোহোৱাকৈ পৰি আছে কেইবাখনো চিকিৎসালয়। আন নালাগে স্বয়ং স্বাস্থ্য মন্ত্ৰীৰ গৃহ জিলা তথা জালুকবাৰী সমষ্টিৰ গাতে লাগি থকা হাজোৰ কলিতাকুছিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল কলিতাকুছি আদৰ্শ চিকিৎসালয়। 2013 চনতে নিৰ্মাণ সম্পূৰ্ণ হোৱা চিকিৎসালয়খন আজিলৈকে মুকলি নহল, যাৰ বাবে চিকিৎসালয়খন জহি হৈ যাবলৈ আৰম্ভ কৰিছে। গৰু ছাগলীৰ আশ্ৰয়স্থলী হিচাপে পৰিণত হৈছে হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণ কৰা চিকিৎসালয়খন। এই সন্দৰ্ভত আমাৰ স্থানীয় সাংবাদিক প্ৰাঞ্জল প্ৰতিম কলিতাই এক প্ৰতিবেদন যুগুত কৰিছে। এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো। অসমীয়াত এষাৰ কথা আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল। যেন এই যি বাক্যশাৰীৰ সঠিক ব্যৱহাৰ হৈছে। এই মই যি ঠাইত উপস্থিত আছো হাজোৰ কলিতাকুছিৰ এই আদৰ্শ হস্পিটেলৰ সন্মুখত মই উপস্থিত আছো। ৰাজ্য চৰকাৰৰ কোটি কোটি টকা ব্যয় সাপেক্ষে এই হস্পিটেলখন নিৰ্মাণ হ'ল, কিন্তু দুৰ্ভাগ্যৰ বিষয় এই যে আজিলৈকে হস্পিটেলখন মুকলি নহল। তেতিয়া প্ৰভাৱশালী মন্ত্ৰী যেতিয়া তথা বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ দিনতে নিৰ্মাণ হয় এই যি বৃহৎ এই ডাঙৰ এই হস্পিটেলখন আজিলৈকে মুকলি নোহোৱা বিষয়তে বিৰূপ তাৎপৰ্যপূৰ্ণ বহন কৰিছে। দৰাচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি সফলতাৰ যি খাতিয়ান তেওঁৰ বিভাগৰ যি সফলতাৰ যি খাতিয়ান কেতিয়াবা সংবাদ মাধ্যমৰ ওচৰত দাঙি ধৰে। এই সফলতাৰ যি খাতিয়ানৰ প্ৰকৃত স্বৰূপটো দেখুৱাবলৈ আমি আজি আহি উপস্থিত হৈছোঁ এই কলিতাকুছিৰ আদৰ্শ হস্পিটেলৰ সন্মুখত। কিয়নো বিগত 4 বছৰ পূৰ্বে এই হস্পিটেলখন নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল, কিন্তু 2 বছৰ পূৰ্বে এই হস্পিটেলখন নিৰ্মাণ কাৰ্য সংঘটিত হ'ল। কিন্তু আজিলৈকে দুখৰ বিষয় এই যে আজিলৈকে এই হস্পিটেলখনৰ মুকলি নহল। মই সাম্প্ৰতিক পৰিৱেশ তপনত আজি দেখুৱাবলৈ ইয়াত আহ্বান জনাইছোঁ। কিয়নো এই হস্পিটেলখনৰ যি জৰাজীৰ্ণ ৰূপ, এই জৰাজীৰ্ণ ৰূপ দেখিলে আপোনাৰ চকু কপালত উঠিব। এই যে মুখ্য দুৱাৰ আছে, মুখ্য দুৱাৰৰ এই সন্মুখত যি এটা প্ৰকাণ্ড তলা এটা ওলমি আছে, অতি দুখৰ বিষয়, অতি লজ্জাজনক বিষয় যেন ৰাজ্য চৰকাৰে এই হস্পিটেলখন মুকলি কৰিবলৈ আজিলৈকে সময় পোৱা নাই। ইয়াতকৈ লজ্জাজনক কথা হয়তো একো হ'ব নোৱাৰে। যি হস্পিটেলখনৰ সাম্প্ৰতিক পৰিৱেশ চৌদিশে এক জংঘলময় পৰিৱেশ, এক অৰাজক পৰিৱেশ সৃষ্টি হৈছে, তাৰ দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠিব। যি এই নিৰ্মাণ কাৰ্য হস্পিটেলখন মুকলি নহওঁতে এই যি হস্পিটেলখনৰ যি জৰাজীৰ্ণ ৰূপ, এই জৰাজীৰ্ণ ৰূপ দেখিলে আপুনি আচৰিত হ'ব। ইয়াত এখন খিৰিকী দেখুৱাইছোঁ, এই খিৰিকীখন ভাঙি চিঙি চুৰমাৰ হৈ গৈছে। আপুনি চিন্তা কৰক, ৰাজকোষৰ পৰা কোটি কোটি টকা ব্যয় সাপেক্ষে ইয়াত নিৰ্মাণ হৈছে হস্পিটেল। কিন্তু দৰাচলতে ৰাজ্যৰ স্বাস্থ্য বিভাগে জনসাধাৰণৰ স্বাস্থ্যৰ ওপৰত কিমান গুৰুত্ব প্ৰদান কৰিছে সেয়া হ'ব আচৰিত বিষয়। মই ইয়াৰ যোগেদি আন এখন দুৱাৰেদি হস্পিটেলখনৰ ভিতৰ ভাগ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। স্বাস্থ্য মিছন অধীনত এই হস্পিটেলখন নিৰ্মাণ হৈছে, কিন্তু কোটি কোটি টকা ব্যয় সাপেক্ষে হস্পিটেলখন নিৰ্মাণ হৈছে। কিন্তু অতি দুখৰ বিষয় এই হস্পিটেলখন আজিলৈকে মুকলি নহল। হাজো অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ যি একমাত্ৰ স্বাৰ্থৰ যি স্বাস্থ্যৰ ক্ষেত্ৰত যি চিকিৎসালয়ৰ যি প্ৰয়োজন আছে, এই প্ৰয়োজনৰ প্ৰতি গুৰুত্ব নিদি কেৱল এনেদৰে জহি খহি গৈছে এই বৃহৎ হস্পিটেলখনৰ বৃহৎ অংশ। ইয়াত দেখা পোৱা গৈছে জৰাজীৰ্ণ ৰূপ, ভাঙি চিঙি চুৰমাৰ হৈ গৈছে। মই তপনৰ ভিতৰলৈ সোমাই আহিবলৈ আহ্বান জনাইছোঁ। যি হস্পিটেলখনৰ মূল দুৱাৰেৰে মই সোমাই আহিছোঁ হস্পিটেলখনৰ ভিতৰৰ ভাগলৈ। ইয়াত দেখা পোৱা গৈছে দামেৰে ইয়াত কেঁচা সামগ্ৰী ইয়াত জহি খহি শেষ হৈ গৈছে। মই পুনৰবাৰ তপনৰ হস্পিটেলৰ ভিতৰলৈ আহিবলৈ আহ্বান জনাইছোঁ। ইয়াত মই সোমাই আহিছোঁ। আন অতি উচ্চমানৰ হস্পিটেল ইয়াত নিৰ্মাণ কৰা হৈছে। আপুনি দেখা পাইছে ইয়াত লাইট ইয়াত জ্বলি আছে। অতি দুখজনক বিষয়, এনেদৰে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছে হস্পিটেলখন। কিন্তু দুখৰ বিষয় এই যে আজিলৈকে হস্পিটেলখন মুকলি নহল। ইয়াত প্ৰতিটো ক্ষেত্ৰতে দেখা পোৱা গৈছে ইয়াত অবজাৰভেশ্যন ৰুম ইয়াত প্ৰস্তুত কৰিছে, ডেলিভাৰী ৰুম প্ৰস্তুত কৰিছে, ইয়াত ৰিকভাৰী ৰুম প্ৰস্তুত কৰিছে। আপুনি দেখা পাব চৌদিশে ইয়াত অতি উন্নত মানৰ ৰুম প্ৰস্তুত কৰিছে। কিন্তু দুখৰ বিষয়ে যে আজিলৈকে হস্পিটেলখনত
মুকলি কৰাৰ সাহস নহ'ল ৰাজ্য চৰকাৰ। এই ক্ষেত্ৰত মই এগৰাকী স্থানীয় ব্যক্তি হিচাপে দাবী বিচাৰিছোঁ মই এগৰাকী ব্যক্তিয়ে জনাৰ পিছত জানিব বিচাৰোঁ তারা কি ক'ব হস্পিটেলত দুৰৱস্থা। এইখন হস্পিটেল 2012 মানে অসম নেশ্যনেল ৰেল স্বাস্থ্য মিছনৰ অধীনত এখন চেঞ্চাৰ কৰিছিল প্ৰায় 5,19 লাখ টকা, কিন্তু আজিলৈকে কামটো সম্পূৰ্ণ হ'ল যদিও আজিলৈকে চৰকাৰে মুকলি কৰিব পৰা নাই। ইয়াৰ যিটো মানে অৱস্থা ইয়াৰ আৰু মূলতে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ভূমিকা ইয়াত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ভূমিকা একেবাৰে লজ্জাজনক। ইমান উন্নতমানৰ এখন মেডিকেল ইয়াত স্থাপন কৰা হৈছে, ইয়াত আজিলৈকে উদ্বোধন কৰিব পৰা নাই। তেওঁ সফল বুলি তেওঁ দম্বালি মাৰি ফুৰে, তেওঁ সঁচা কথা এটা মিছা কথা এটা সঁচা ৰূপ দিয়ে, তেওঁ কথাত ৰাখি থাকে। ইমান মানে তেওঁ মানে পাৱাৰফুল মানুহ এজন, তেওঁৰ সমষ্টিৰ ওচৰতে লাগি থকা এইখন হাজৰ একমাত্ৰ এখন দুশ এখন বিচনাযুক্ত মেডিকেল, কিন্তু আজিলৈকে এইখন মেডিকেল উদ্বোধন কৰিব পৰা নাই। তেওঁ কিহৰ সফল হৈছে? ইয়াত প্ৰতিটো বিভাগৰে